নমস্কাৰ এনি ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 ইংলিছৰ টি ফ্ৰম আছাম আলোচনা কৰিম। এইটো কুৰ্গৰ পিছত চেপ্টাৰটো আহে, বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, কিন্তু এই চেপ্টাৰটোত বেছি কুৱেশ্যন দিয়া নাই, বেছি মানে কুৱেশ্যন দিয়াই নাই, কিন্তু পৰীক্ষাত ইয়াৰ পৰা বহুখিনি কুৱেশ্যন আহে। তোমালোকৰ ফাইনেল পৰীক্ষাই হওক, HSLC ফাইনেল নাইবা হাফ ইয়াৰলি এক্সামেই হওক বা নাইবা টেষ্ট পেপাৰেই হওক, সকলোবিলাক এক্সামত ইয়াৰ পৰা ভালেখিনি কুৱেশ্যন আহে। MCQৰ পৰা ষ্টাৰ্ট কৰি কুৱেশ্যন ভালেখিনি আহে। সেইকাৰণে মই গোটেইখিনি যিবিলাক বনাই আহিব পৰা চান্স আছে, গোটেই কুৱেশ্যনখিনিয়ে মই আলোচনা কৰিম আৰু লগতে মই 30টামান MCQ আলোচনা কৰিম। এইখিনি পঢ়িলে তোমালোকে আৰু ফাইনেলৰ কাৰণে বেলেগ পঢ়িব নালাগে। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আমি MCQ আলোচনা কৰি লওঁ। দ্য ভেণ্ডৰ ৱাজ চেলিং, দ্য ভেণ্ডৰে কি বেছি আছিল? চাই বিক্ৰী কৰি আছিল ট্ৰেইনত। ভেণ্ডৰ মানে এই যে চিঞৰি যে বিক্ৰী কৰি থাকে বস্তু, এইটো। ভেণ্ডৰে কি বিক্ৰী কৰি আছিল? চাই। হু ইজ দ্য ৰাইটাৰ অফ টি ফ্ৰম আছাম? এইটো ইম্পৰ্টেণ্ট হয়, গোটেইবিলাক MCQ ইম্পৰ্টেণ্ট হয়, তোমালোকে মুখস্থ কৰি ল'বা। হু ইজ দ্য ৰাইটাৰ? অৰূপ কুমাৰ দত্ত। ডক্টৰ অৰূপ কুমাৰ দত্ত ৰাইটাৰ আছিল। তাৰপিছত মিষ্টাৰ বৰুৱা ৱাজ, মিষ্টাৰ বৰুৱা কোন আছিল? প্ৰাঞ্জলছ ফাদাৰ, মেনেজাৰ অফ ঢেকীয়াজুলি টি গাৰ্ডেন। মিষ্টাৰ বৰুৱা আছিল প্ৰাঞ্জলৰ দেউতাক আৰু ঢেকীয়াজুলি চাহ বাগিচাৰ মেনেজাৰ আছিল। সেইকাৰণে এনচাৰ কি হ'ব? বথ 1 and 2। তোমালোকে চেপ্টাৰটো এবাৰ ভালকৈ ৰিডিং পঢ়ি ল'বা। The hot liquid that Pranjal and Rasbir were drinking in their train compartment was the hot liquid। এটা পনীয়া জাতীয় বস্তু প্ৰাঞ্জল আৰু ৰাজবীৰে ড্ৰিংক কৰি আছিল ট্ৰেইনত, সেইটো কি হয়? এইটো কি হয়? টি হয়, চাহ। So tea was first drunk। চাহ কোনে ফাৰ্ষ্ট খাইছিল? ইণ্ডিয়া, চাইনা, ইউৰোপ নে অষ্ট্ৰেলিয়া? চাইনাৰ মানুহে টি ফাৰ্ষ্ট ড্ৰাংক কৰিছিল, খাইছিল। তাৰপিছত অভাৰ খালী ঠাই ক্ৰ'ৰ কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড। মানে এভৰি ডে, প্ৰত্যেক দিন এই পৃথিৱীত কিমান ক'ৰৰ কাপছ মানে চাহ মানুহে খায়? কিমান ক'ৰৰ চাহ? 80 ক'ৰৰ কাপছ চাহ মানুহে এইখন পৃথিৱীত ডেইলি খায়। 80 ক'ৰৰ। ইম্পৰ্টেণ্ট হয় এইবিলাক কুৱেশ্যন, যিবিলাক মানে সংখ্যাত কিবা বুজিছে। তাৰপিছত হু ৱাজ ৰিডিং এ ডিটেক্টিভ ষ্টৰী? হু ৱাজ ৰিডিং এ ডিটেক্টিভ ষ্টৰী? প্ৰাঞ্জলে ট্ৰেইনত এখন ডিটেক্টিভ ষ্টৰী পঢ়ি আছিল। দেয়াৰ আৰ খালী ঠাই লেজেণ্ডছ এছ'চিয়েটেড উইথ টি। টিৰ লগত কেইজন মানে লেজেণ্ড জড়িত হৈ আছিল? যিয়ে টি আৱিষ্কাৰ কৰিছিল কিমানজন? 2জন। এজন ব্যক্তি আছিল যোনে কি কৰিছিল, মানে টোপনি লাগোতে নিজৰ আইলিডছখিনি কাটি পেলাই দিছিল, তাতে মানে টি গ্ৰ' হৈছিল। আৰু এজন ব্যক্তি কি হয়, যোনে গৰম পানীত পৰিছিল আৰু খাই দেখিছিল যে বহুত ভাল লাগে, তাৰপিছত চাহ আৱিষ্কাৰ হ'ল। এই 2জন ব্যক্তি নাম দুটা তোমালোকে জানি ল'বা, পিছত আছে কুৱেশ্যন। ৱেন ৱাজ টি ফাৰ্ষ্ট ড্ৰাংক? ফাৰ্ষ্ট টি কেতিয়া খোৱা হৈছিল? 2700 BC। এইটো ইম্পৰ্টেণ্ট হয়, কেতিয়া ফাৰ্ষ্ট টি মানে খোৱা হৈছিল? 2700 BC। দ্য ৱৰ্ড চাই চিনি কেম ফ্ৰম? চাই চিনি কেম ফ্ৰম চাইনা, কাৰণ চাইনাৰ মানুহে ফাৰ্ষ্ট চাহ খাইছিল, সেইকাৰণে চাই চিনি এইবিলাক চাইনাৰ পৰা অহা শব্দ। প্ৰাঞ্জল এণ্ড ৰাজবীৰ ষ্টাডিড ইন এ স্কুল ইন? প্ৰাঞ্জল আৰু ৰাজবীৰে ক'ত স্কুল পঢ়িছিল? দিল্লীত স্কুল পঢ়িছিল। মিষ্টাৰ বৰুৱা কি আছিল? মিষ্টাৰ বৰুৱা আছিল মেনেজাৰ অফ ঢেকীয়াবাৰী টি ষ্টেট। ঢেকীয়াবাৰী টি ষ্টেট, মেনেজাৰ অফ ঢেকীয়াবাৰী টি ষ্টেট। মই চাগে ঢেকীয়াজুলি কৈছিলোঁ। তাৰপিছত হাউ ডিড প্ৰাঞ্জল এণ্ড ৰাজবীৰ ভিজিট আছাম? ৰাজবীৰ আৰু প্ৰাঞ্জলে অসম ভিজিট কৰিছিল কিহেৰে? বাই ট্ৰেইনেৰে অসম ভিজিট কৰিছিল। হু ৰট দ্য প্ৰজ পিচ টি ফ্ৰম আছাম? টি ফ্ৰম আছাম কোনে লিখিছিল? আমি বাৰে পঢ়িলোঁ, অৰূপ কুমাৰ দত্ত। তাৰপিছত হোৱেৰ ৱাজ টি ফাৰ্ষ্ট ড্ৰাংক? মানে এইবিলাক কুৱেশ্যন বাৰে ৰিপিট হৈছিল এক্সামত, সেইকাৰণে ময়ো দিছোঁ। ফাৰ্ষ্ট টি ক'ত ড্ৰাংক হৈছিল? চাইনা, তোমালোকে পঢ়িলাই। তাৰপিছত হোৱেৰ ইজ প্ৰাঞ্জলছ হোমটাউন? প্ৰাঞ্জলৰ ঘৰ ক'ত আছিল? হোমটাউন ক'ত আছিল? মৰিয়নি, যোৰহাট। তাৰপিছত মিষ্টাৰ বৰুৱা কি আছিল? প্ৰাঞ্জলছ ফাদাৰ আছিল আৰু মেনেজাৰ অফ ঢেকীয়াবাৰী টি ষ্টেট। তাৰপিছত হোৱেন ৱাজ টি ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা? এই 2700 BC যে ফাৰ্ষ্ট টি খোৱা হৈছিল, ক'ত হৈছিল? চাইনাত। তাৰপিছত হোৱেন ৱাজ টি ইন্ট্ৰডিউচড ইন ইউৰোপ?
টি ইন্ট্ৰডিউচ ইউৰোপত টি ইন্ট্ৰডিউচ কেতিয়া হৈছিল 16th century ফাৰ্ষ্ট 2700 BC হৈছিল তাৰপিছত ইউৰোপত 16th century এই সকলোবিলাক ইম্পৰ্টেণ্ট হয় তাৰপিছত হু অলৱেজ বইলড ৱাটাৰ বিফৰ ড্ৰিংকিং ইট এজ মেনশ্যন ইন দ্য প্ৰচপিচ টি ফ্ৰম আছাম কোনে মানে সদায় খোৱাৰ আগত পানী গৰম কৰিছিল কোনে এইটো হ'ব এ চাইনিজ এম্পায়াৰ এই চাইনিজ এম্পায়াৰে ডেইলি খোৱাৰ আগত পানী গৰম কৰি খাইছিল তাৰপিছত ইন ইউৰোপ টি ৱাজ ড্ৰাংক এজ মোৰ অফ খালি ঠাই দেন ইন ইউৰোপ টি ৱাজ ড্ৰাংক এজ মোৰ অফ এ মেডিচিনৰ নিচিনাকৈ খায় ইউৰোপত টি দেন ব্ৰেভেৰেজ মানে ভাল পোৱাতকৈ বেছিভাগ টিটো মেডিচিন হিচাপে খায় মানে উপকাৰিতা হিচাপে খায় ইউৰোপৰ মানুহবিলাকে তাৰপিছত হোৱেৰ ইজ ঢেকীয়াবাৰী টি গাৰ্ডেন ক'ত হয় যোৰহাট তাৰপিছত 23 চাই গৰম চাই এ ভেণ্ডৰ কল্ড আউট ইন এ হাই পিচ ভইচ চাই গৰম চাই এজন মানুহে চিঞৰি আছিল হি কেম আপ টু দেয়াৰ উইণ্ড' এণ্ড আস্ক চাই চাপ নেম দ্য প্ৰচপিচ ফ্ৰম হোৱেৰ দিছ এক্সট্ৰেক্ট হেজ বিন টেকেন তোমালোকে চোৱা এইটো মানে কিতাপৰ লাইন উঠাই দিছে আৰু তোমাক সুধিছে যে এইটো কোনটো পাঠৰ পৰা তুলি দিয়া হৈছে এইটো কোনটো হ'ব টি ফ্ৰম আছাম বাই অৰূপ কুমাৰ দত্ত as mentioned in the prospectus tea from Assam প্ৰাঞ্জল as mentioned in the tea from Assam প্ৰাঞ্জলে কাৰ কথা মেনশ্যন কৰিছিল tea from Assamত ৰাজবীৰৰ কথা তাৰপিছত who was বোধিধৰ্মা কোন আছিল এইটো ইম্পৰ্টেণ্ট হয় an ancient Buddhist ascetic মানে ধৰ্মীয় গুৰু আছিল বুদ্ধ ধৰ্মৰ তাৰপিছত how many tea leaves grew out of the eyelids of the বোধিধৰ্মাই কি কৰিছিল নিজৰ মানে ধ্যান টোপনিৰ কাৰণে নষ্ট হয় কাৰণে নিজৰ আইলিডছ কাটি পেলাই দিছিল আৰু তাৰ পৰা চাহপাত গজিছিল এইটো কেইটা গজিছিল বুলি কৈছে কেইটা পাত গজিছিল 10 tea leaves 10টা the train clattered into মৰিয়নি জংচন মানে মৰিয়নি জংচনত ট্ৰেইনটো বন্ধ হৈছিল ক্লেটাৰ্ড ইনটু তাৰপিছত প্ৰাঞ্জল ৱাজ ৰিডিং কি পঢ়ি আছিল এ ডিটেক্টিভ বুক প্ৰাঞ্জলে ডিটেক্টিভ বুক ৰিডিং কৰি আছিল হাউ মেনি কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড এইটো আমাৰ পঢ়িছোঁ অভাৰ 80 crore কাপছ খালী ঠাইত যে পঢ়িলোঁ দ্য স্প্ৰাউটিং ছিজন লাষ্ট ফ্ৰম মে টু জুলাই মানে চাহপাত কোমল পাতটো যে তোলে চাহ বাগানৰ কৰ্মচাৰীবিলাকে এইটো কেতিয়া হয় মে মাহৰ পৰা জুলাই মাহলৈকে তাৰপিছত 31 খালী ঠাই হেজ দ্য লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ প্লান্টেশ্যন ইন দ্য ৱৰ্ল্ড হ'ব এইটো কি হ'ব এনচাৰ আছামে হাইয়েষ্ট মানে টি অল অভাৰ ৱৰ্ল্ডত কি কৰে হাইয়েষ্ট টি ৰোপণ কৰে প্লেণ্টেশ্যন কৰে তাৰপিছত এতিয়া আমি শৰ্ট কুৱেশ্যনৰ এনচাৰ পঢ়োঁ হু ৱেৰ প্ৰাঞ্জল এণ্ড ৰাজবীৰ ৱেৰ দে গ'য়িং ইয়াতে কেইটা কুৱেশ্যন বেছি ইম্পৰ্টেণ্ট হয় মই ষ্টাৰ মাৰ্ক দি দিছোঁ আৰু বাকীবিলাক তোমালোকে পঢ়ি ল'বা মানে এইকেইটা নপঢ়ি এক্সামত নাযাবা এতিয়াৰ পৰাই মুখস্থ কৰা নোট বনোৱা মুখস্থ কৰা নহ'লে পিছত কিন্তু বহুত প্ৰব্লেম হ'ব আৰু বেছি দিন নাই 6 মাহ 7 মাহ আছে প্ৰশ্নত সুধিছে প্ৰাঞ্জল আৰু ৰাজবীৰ কোন আছিল আৰু তেওঁলোক ক'ত গৈ আছিল প্ৰাঞ্জল এণ্ড ৰাজবীৰ ৱেৰ ফ্ৰেণ্ডছ প্ৰাঞ্জল আৰু ৰাজবীৰ বন্ধু আছিল প্ৰাঞ্জল বিলং টু আছাম আৰু প্ৰাঞ্জলৰ ঘৰ ক'ত আছিল অসমত হি ৱাজ ষ্টাডিং ইন এ স্কুল ইন দিল্লী আৰু তেওঁ দিল্লীৰ এখন স্কুলত পঢ়ি আছিল ৰাজবীৰ ৱাজ হিজ ক্লাছমেট আৰু ৰাজবীৰ তেওঁৰ ক্লাছমেট আছিল প্ৰাঞ্জলছ ফাদাৰ ৱাজ দ্য মেনেজাৰ অফ এ টি গাৰ্ডেন ইন আপাৰ আছামৰ এখন টি গাৰ্ডেনত প্ৰাঞ্জলৰ দেউতাক মেনেজাৰ আছিল প্ৰাঞ্জল ইনভাইটেড ৰাজবীৰ টু ভিজিট হিজ হোম ডিউৰিং ছামাৰ ভেকেশ্যন আৰু প্ৰাঞ্জলে ৰাজবীৰক ইনভাইট কৰিছিল ছামাৰ ভেকেশ্যনত তেওঁৰ ঘৰত ঘূৰাৰ কাৰণে অহাৰ কাৰণে টপ দেম ট্ৰেভেল টু আছাম অন এ ট্ৰেইন আৰু দুয়োজনে ট্ৰেইনত অসমলৈ ভ্ৰমণ কৰিছিল হুইচ ষ্টেট ডিড প্ৰাঞ্জল বিলং টু প্ৰাঞ্জল ক'ত বিলং কৰে প্ৰাঞ্জল বিলং টু আছাম অসম এ নৰ্থ ইষ্টাৰ্ণ ষ্টেট অফ ইণ্ডিয়া নৰ্থ ইষ্টৰ এখন
State. Who was Pranjal's father? Pranjal's father was the manager of a tea garden in Upper Assam. আৰু tea garden খনৰ নাম ঢেকিয়াবাৰী tea estate. Where were Pranjal and Rasbir going? এইটো আমি আগতে পঢ়িলো. They were going to Assam to visit Pranjal's home on summer vacation. তাৰপিছত what could Rasbir see as far as his eyes could see? ৰাজবীৰে কি দেখি আছিল যিমান দূৰলৈকে মানে তেওঁৰ চকুটো গৈ আছিল. There were tea hashes as far as his eyes could see. এইটো মানে এই কোশ্চেন এবাৰ এক্সামত অলপ বেলেগ ধৰণে আহিছিল, কিন্তু ষ্টুডেণ্টখিনিয়ে বুজি পোৱা নাছিল এই কোশ্চেনটো, কিন্তু এইটো কোশ্চেনে আহিছিল. কি দেখা পাইছিল ৰাজবীৰৰ চকুটোৱে যিমান দূৰ গৈছিল? There were tea hashes মানে চাহ বাগানবিলাক যে এইটো tea hashes as far as his eye could see. তাৰপিছত according to Rasbir how many cups of tea are drunk daily throughout the world? এইটো তোমালোকে পঢ়িলা. according to Rasbir over 80 crore cups of tea are drunk daily throughout the world. When was tea drunk first in China? 2700 BC. Where was Pranjal's father tea estate situated? It was situated at এইটো ঢেকিয়াবাৰী হ'ব. ঢেকিয়াবাৰী আগতে যে দিয়া আছে ঢেকিয়াবাৰী, এইটো আপাৰ আছাম হয়, যোৰহাট মৰিয়নি. তাৰপিছত where was tea first drunk? Tea first drunk in China. এইটো টাইপিঙৰ কাৰণে হৈ গৈছে. Why did Bodhidharma cut off his eyelids? এইটো ইম্পৰ্টেণ্ট হয়, কিন্তু তোমালোকে পঢ়ি ল'বা. Bodhidharmai কিয় নিজৰ আইলিডছটো কাটি দিছিল? He cut off his eyelids because he felt sleepy during meditation. কাৰণ তেওঁ যেতিয়া ধ্যান কৰি আছিল he felt sleepy মানে টোপনি ধৰিছিল. When did tea come to Europe? ইউৰোপত কেতিয়া টি আহিছিল? 16th century. এইটো আমি MCQত পঢ়িলোঁ. Who cut off eyelids? Bodhidharma cut off ancient Buddhist ascetic মানে ধৰ্মগুৰু cut off his eyelids. Why did Rasbir visit Assam? ৰাজবীৰে কিয় অসম ভিজিট কৰিছিল? ৰাজবীৰ has been invited by his classmate Pranjal. ৰাজবীৰক ইনভাইট কৰা হৈছিল. কোনে ইনভাইট কৰিছিল? বাই হিজ ক্লাছমেট প্ৰাঞ্জল. হু ৱাজ ফ্ৰম আছাম. আৰু প্ৰাঞ্জল ক'ৰ আছিল? অসমৰ আছিল. টু ভিজিট হিজ হোম ডিউৰিং ছামাৰ ভেকেশ্যন. তেওঁৰ ঘৰ ভিজিট কৰাৰ কাৰণে ছামাৰ ভেকেশ্যনৰ টাইমত ৰাজবীৰক ইনভাইট কৰা হৈছিল, আৰু সেইকাৰণে ৰাজবীৰে অসম ভিজিট কৰিছিল. তাৰপিছত হাউ লং ডাজ দ্য ছেকেণ্ড ফ্লাছ অৰ স্প্ৰাউটিং পিৰিয়ড লাষ্ট? How long does the second flush or sprouting period? মানে দুটা ছিজনত এই চাহপাতবিলাক মানে তোলা হয়, আৰু ছেকেণ্ড ছিজনটো কেতিয়া হয়? মে' টু জুলাই. ছেকেণ্ড ছিজনটো কেতিয়া? মে' টু জুলাই. মনত ৰাখিবা. এই ছেকেণ্ড ফ্লাছৰ স্প্ৰাউটিং পিৰিয়ড কেতিয়াৰ পৰা কেতিয়ালৈকে থাকে? স্প্ৰাউটিং পিৰিয়ড লাষ্ট মানে থাকে ফ্ৰম মে' টু জুলাই. মে'ৰ পৰা জুলাইলৈকে থাকে. তাৰপিছত ডেছক্ৰাইব দ্য মেগনিফিচেণ্ট ভিউজ অফ দ্য টি ষ্টেট উইথ ৰেফাৰেঞ্চ টু দ্য লেচন টি ফ্ৰম আছাম অৰ ড্ৰ এ পেন পিকচাৰ অফ টি গাৰ্ডেন ইন আছাম. মানে তোমালোকে এই চেপ্টাৰটো পঢ়ি ইয়াৰ পৰা তোমালোকে টি গাৰ্ডেনৰ ওপৰত মানে এই পাৰ্টটো টিৰ চাহ বাগিচাৰ ওপৰত কি কৈছে এইটো এটা তোমালোকক মানে 2 বা 3 লাইনত লিখিব দিছে. এইটো তোমালোকৰ যদি পৰীক্ষাত সোধে যে তোমালোকে চাহ বাগিচা কি দেখা পালা, কি মানে অসমত তোমালোকে চাহ বাগিচাৰ বিষয়ে কি দেখিলা, বা তাতে চাহ বাগিচাৰ বিষয়ে কি কৈছে, এটা মানে পিকচাৰ ড্ৰ কৰা মানে লাইনেৰে ড্ৰ কৰিব দিছে, তেতিয়াহ'লে এইখিনি লিখিলে হ'ব. এইটো বহুত ইম্পৰ্টেণ্ট হয়, যিকোনো টাইপৰ কুৱেশ্যন আহিব পাৰে. মই কোৱা নাই যে এই দুটা দিছোঁ কাৰণে এই দুটাই আহিব, অলপ বেলেগ টাইপৰ আহিব পাৰে. যদি তোমালোকে টি গাৰ্ডেন ইন আছাম যদি দেখা পোৱা এই এনচাৰটোৱে লিখিবা. ইয়াতে কি কৈছে? দ্য টি বাছেছ ৱেৰ স্প্ৰেড লাইক এ চি এগেইনষ্ট দ্য বেকড্ৰপ অফ ডেন্সলি উডেড হিলছ মানে ডাঙৰ ডাঙৰ গছ আছিল, উডেড হিলছ. আৰু টি বুছেছ মানে চাহ বাগিচাবিলাক ৱেৰ স্প্ৰেড লাইক এনেদৰে বিয়পি আছিল. কেনেকুৱা ধৰণৰ লাগিছিল? চি এখন সাগৰৰ নিচিনা লাগিছিল. এগেইনষ্ট দ্য বেকড্ৰপ অফ ডেন্সলি উডেড হিলছ, আৰু কাৰ বিপৰীতে সাগৰৰ নিচিনা লাগিছিল? তাতে যে ডাঙৰ ডাঙৰ কিছুমান গছ থাকে, চাহ বাগিচাত চাবাচোন তাতে ডাঙৰ ডাঙৰ কেইটামান গছ থাকে ন মাজে মাজে. এই বেকড্ৰপৰ মানে এই ডেন্সলি উডেড হিলছৰ এগেইনষ্টত এইটো সাগৰৰ নিচিনা লাগিছিল. এনেদৰে বিয়পি আছিল মানে এই ডাঙৰ ডাঙৰ ডেন্সলি উডেড হিলছৰ মাজে মাজে. এমাইডছ দ্য অৰ্ডাৰলি ৰ'জ অফ টি বুছেছ ৱেৰ ডল লাইক ফিগাৰ্ছ প্লাকিং টি লিভছ.
এমাইটছ দ্য অৰ্ডাৰলি ৰ'ছ অফ টি মানে এই চাহ গছবিলাক কি কৰি আছিল অৰ্ডাৰলি মানে লাইন লাইন হৈ আছিল লিফ ডল লাইক ফিগাৰ মানে চাহ বাগিচাৰ কৰ্মচাৰীবিলাকে মহিলাবিলাকে কেনেদৰে মূৰৰ ওপৰত বাঁহৰ এটা কি লৈ তেওঁলোকক মানে দল পুতলা সদৃশ বুলি কৈছে আৰু তেওঁলোকে কি কৰি আছিল চাহপাত ছিঙি আছিল আৰু চাহ গছবিলাক কি হৈ আছিল অৰ্ডাৰলি ৰ'ছ অফ টি মানে এটা এটা ৰথ আছিল লাইনত আছিল অৰ্ডাৰলি পূৰা শাৰী পাতি আছিল তাৰপিছত আৰু কেইটামান কোৱেশ্চন হু ইজ দ্য ৰাইটাৰ অফ টি ফ্ৰম আছাম হু ইজ মিষ্টাৰ বৰুৱা মেনশ্যন ইন দ্য লেচন ডক্টৰ অৰূপ কুমাৰ দত্ত ইজ দ্য ৰাইটাৰ অফ টি ফ্ৰম আছাম মিষ্টাৰ বৰুৱা ৱাজ এ টি গাৰ্ডেন মেনেজাৰ এণ্ড দ্য ফাদাৰ অফ প্ৰাঞ্জল আৰু মিষ্টাৰ বৰুৱা কোন আছিল টি গাৰ্ডেন মেনেজাৰ আৰু ফাদাৰ অফ প্ৰাঞ্জলৰ দেউতাক আছিল গিভ এ ডেছক্ৰিপশ্যন অফ ঢেকীয়াবাৰী টি ষ্টেট এজ চিন বাই ৰাজবীৰ ঢেকীয়াবাৰীৰ চাহ বাগিচাৰ এটা বৰ্ণনা দিব কৈছে আৰু নাইবা গিভ এ ডিছক্ৰিপশ্যন অফ ঢেকীয়াবাৰী টি গাৰ্ডেন এজ চিন বাই প্ৰাঞ্জল এণ্ড ৰাজবীৰ ৱেন দে ৱেৰ ড্ৰাইভিং থ্ৰু ইট নহ'লে ঢেকীয়াবাৰী চাহ বাগিচাৰ এখন বৰ্ণনা কৰা যেতিয়া ৰাজবীৰ আৰু প্ৰাঞ্জলে গাড়ী দি গৈ আছিল চাহ বাগিচাৰ মাজে মাজে মানে মেইন কুৱেশ্যনটো হৈছে যে ঢেকীয়াবাৰী টি ষ্টেটৰ বিষয়ে আমাক এটা বৰ্ণনা দিব কৈছে এইটো বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যন ৰাজবীৰ এলং উইথ প্ৰাঞ্জল এণ্ড হিজ ফেমিলি ট্ৰেভেলড ফ্ৰম মৰিয়নি জংচন টু ঢেকীয়াবাৰী টি ষ্টেট ৰাজবীৰ এলং উইথ প্ৰাঞ্জল ৰাজবীৰে প্ৰাঞ্জল আৰু প্ৰাঞ্জলৰ ফেমিলিৰ লগত ট্ৰেভেল কৰি আছিল ফ্ৰম মানে মৰিয়নি জংচনত নামিছিল তাৰ পৰা ঢেকীয়াবাৰী টি ষ্টেটলৈ যাত্ৰা কৰি আছিল ইন মিষ্টাৰ বৰুৱাৰ কাৰ মিষ্টাৰ বৰুৱা মানে প্ৰাঞ্জলৰ দেউতাকৰ কাৰত যাত্ৰা কৰি আছিল দ্য কাৰ ভিড শ্বাৰ্পলি অফ দ্য মেইন ৰোড দ্য কাৰ ভিড শ্বাৰ্পলি অফ দ্য মেইন ৰোড মানে মেইন ৰোডটো বহুত জল্দি ক্ৰছ কৰিছিল দে ক্ৰছ এ কেটেল ব্ৰিজ এণ্ড এণ্টাৰ ঢেকীয়াবাৰী টি ষ্টেট এখন কেটেল ব্ৰিজ মানে গৰু পোৱালি যোৱা ব্ৰিজ ক্ৰছ কৰিছিল মানে সৰু ব্ৰিজ এখন ক্ৰছ কৰিছিল আৰু এণ্টাৰ ঢেকীয়াবাৰী টি ষ্টেট আৰু ঢেকীয়াবাৰী টি ষ্টেটলৈ সোমাই গৈছিল অন বথ ছাইডছ অফ দ্য গ্ৰেভেল ৰোড ৰাস্তাৰ দুয়োকাষে ৱেৰ একেৰ অফ টি বুছেছ ৰাস্তাৰ দুয়োকাষে একেৰ মানে একৰ মাটিত কি আছিল টি বুছেছ মানে চাহ বাগিচা আছিল অল নিটলি প্ৰুন টু দ্য ছেইম হাইট আৰু অল নিটলি সকলোবিলাক মানে ভালকৈ কোটা আছিল আমি চাহ বাগিচাবিলাক দেখোঁ ন একেবাৰে ভাল সমান সমান হৈ থাকে কাটি কাটি সমান হাইটৰ কৰি ৰাখে ছেইম হাইট প্ৰুণ্ট মানে কাটি একদম ভালকৈ ৰাখিছিল টু দ্য ছেইম হাইটত সমান কৰি ৰাখিছিল গ্ৰুপছ অফ টি প্লাকাৰ্ছ আৰু গ্ৰুপত চাহ চিঙা মানে চিঙুৱা কৰ্মচাৰীবিলাক গ্ৰুপত আছিল উইথ বেম্বু বাস্কেট অন দেয়াৰ বেক আৰু পিছফালে বাঁহৰ যে বাস্কেটটো ৰাখে এইটো অন দেয়াৰ বেক ৱেয়াৰিং প্লাষ্টিক এপ্ৰনছ আৰু প্লাষ্টিকৰ এপ্ৰন পিন্ধি আছিল আগ দি যে এটা প্লাষ্টিকৰ কাপোৰ পিন্ধে এইটো এপ্ৰনছ ৱেয়াৰ প্লাকিং দ্য নিউলি স্প্ৰাউটেড টি লিভছ কি ছিঙি আছিল নতুন যিবিলাক গছৰ ওপৰত চাহৰ ওপৰত নতুন পাতখিনি ছিঙি আছিল মিষ্টাৰ বৰুৱাই শ্ল'ড ডাউন দ্য কাৰ মিষ্টাৰ বৰুৱাই গাড়ীখন শ্ল' কৰিছিল কাৰ টু এলাউ এ ট্ৰেক্টৰ এখন ট্ৰেক্টৰক যাব দিছিল পুলিং এ ট্ৰেইলাৰ ল'ড অফ লিভছ আৰু এই ট্ৰেক্টৰখন কি আছিল লিভছ আছিল চাহপাতেৰে ভৰা আছিল ট্ৰেইলাৰ ল'ড অফ লিভছ টু পাছ মানে যাব দিছিল এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হোৱাই ডিড ৰাজবীৰ প্ৰিফাৰ টু লুক আউট দ্য ট্ৰেইন উইণ্ড' ইনষ্টেড অফ ৰিডিং ৰাজবীৰে কিয় বাহিৰলৈ চাব বিচাৰিছিল বুক পঢ়ি থকাৰ বাহিৰলৈ কিয় চাব বিচাৰিছিল মানে প্ৰাঞ্জলে যেনেকৈ ডিটেক্টিভ বুক পঢ়ি আছিল কিন্তু ৰাজবীৰে একো পঢ়া নাছিল বাহিৰলৈ চাই ভাল লাগিছিল সেইকাৰণে বাহিৰলৈ চাই আছিল ৰাজবীৰ কেম টু আছাম উইথ হিজ ফ্ৰেণ্ড প্ৰাঞ্জল ইট ৱাজ হিজ ফাৰ্ষ্ট ভিজিট টু আছাম ৰাজবীৰৰ ফাৰ্ষ্ট ভিজিট আছিল অসমলৈ অহা হি লুকড আউট অফ দ্য ট্ৰেইন বিকজ দ্য আউটছাইড ভিউ ৱাজ ছ' মেছমাৰাইজিং দ্য এণ্টায়াৰ লেণ্ডস্কেপ ৱাজ ফিল্ড উইথ টি গাৰ্ডেনছ কাৰণ বাহিৰৰ ভিউটো বহুত ধুনীয়া মেছমাৰাইজিং মানে বহুত ধুনীয়া দ্য এণ্টায়াৰ লেণ্ডস্কেপ মানে গোটেই মাটিৰ টুকুৰাখিনি কি হৈ আছিল ফিল্ড হৈ আছিল ভৰি আছিল উইথ টি গাৰ্ডেন গ্ৰীণ টি গাৰ্ডেন সেউজীয়া চাহ বাগিচাৰে ভৰি আছিল ছফ্ট গ্ৰীণ পেডি ফিল্ডছ গেভ ৱে টু টি বুছেছ ছফ্ট গ্ৰীণ পেডি ফিল্ডছ মানে একেবাৰে কোমল সেউজীয়া পেডি ফিল্ডছ
আৰু ধাননি পথাৰো আছিল গিভ ৱে টু টি বুশেছ আৰু এই ধাননি পথাৰৰ মাজে মাজে গৈ গৈ কি পায় চাহ বাগিচা পায় মানে গোটেইবিলাক সেই চাহৰ বাগিচা আৰু পেডি ফিল্ডছ এইবিলাকেৰে ভৰি পৰি আছিল সেইকাৰণে বাহিৰলৈ চাই বহুত মেছমাৰাইজিং লাগি আছিল দেয়াৰফৰ ৰাজবীৰ প্ৰিফাৰ টু লুক আউট দ্য ট্ৰেইন ইনষ্টেড অফ ৰিডিং সেইকাৰণে ৰাজবীৰে বাহিৰলৈ চোৱাটো বেছি ভাল পাইছিল বুক পঢ়াতকৈ চাই গৰম গৰম চাই হোৱেৰ আৰ দিছ ৱৰ্ডছ একচুৱেলি হাৰ্ড এই শব্দবিলাক ক'ত শুনা যায় দিছ ৱৰ্ডছ আৰ ইউজুৱেলি হাৰ্ড ইন ৰেলৱে ষ্টেচন এই শব্দবিলাক ক'ত শুনা যায় ৰেলৱে ষ্টেচন বা ট্ৰেইনত শুনা যায় হু ৱাজ দ্য লিচেনাৰ অফ দিছ ৱৰ্ডছ হিয়াৰ আৰু এই পঢ়াটোত এই শব্দবিলাক কোনে শুনি আছিল হিয়াৰ প্ৰাঞ্জল ৱাজ দ্য লিচেনাৰ অফ দছ ৱৰ্ডছ অলমষ্ট মষ্ট অফ দ্য পেচেঞ্জাৰ অফ দ্য কম্পাৰ্টমেণ্ট হাৰ্ড দছ ভইচ হিয়াৰ প্ৰাঞ্জল ৱাজ দ্য প্ৰাঞ্জলে শুনি আছিল অফ দ্য ৱৰ্ডছ অল দ যদিও মষ্ট অফ দ্য পেচেঞ্জাৰ্ছ মানে এই ট্ৰেইনৰ কম্পাৰ্টমেণ্টৰ সকলোবিলাক পেচেঞ্জাৰে এই কথাবিলাক শুনি আছিল হোৱাট ডিড দ্য লিচেনাৰ চে টু দ্য স্পীকাৰ অফ দিছ ৱৰ্ডছ লিচেনাৰে কি কৈছিল স্পীকাৰ অফ দিছ ৱৰ্ডছ ইয়াতে যোনে লিচেনাৰ আছিল লিচেনাৰ কোন বুলি পঢ়িলোঁ আমি প্ৰাঞ্জল এই প্ৰাঞ্জলে স্পীকাৰ অফ দিছ ৱৰ্ডছ মানে এই ভেণ্ডৰ মানে বেচিব অহা লগজনক কি উত্তৰ দিছিল কি কৈছিল দ্য লিচেনাৰ ছেড টু দ্য স্পীকাৰ গিভ আছ 2 কাপছ আৰু প্ৰাঞ্জলে এই মানুহজনক কি কৈছিল গিভ আছ 2 কাপ আমাক 2 কাপ দিয়া তাৰপিছত হোৱেৰ ৱাজ টি ফাৰ্ষ্ট ড্ৰাংক হোৱাট ইজ দ্য ইণ্ডিয়ান লেজেণ্ড এবাউট টি এইটো তোমালোকে বহুবাৰ পঢ়িলা কিন্তু এইটো ইম্পৰ্টেণ্ট হয় কাৰণ এই ছেকেণ্ড কুৱেশ্যনটো যে তোমালোকে যদি এক্সামত দিয়ে পাহৰি যাব পাৰা হোৱাট ইজ দ্য ইণ্ডিয়ান লিজেণ্ডটো কোন আছিল বোধিধৰ্মা তেওঁ ফেল্ট এছলিপ এণ্ড কাৰ্ড হিজ আইলিডছ Tea was first drunk in China. Tea, according to the Indian legend, Bodhidharma, a Buddhist ascetic, cut off his eyelids because he fall asleep during meditation. আৰু ফাৰ্ষ্ট ইন চাইনাত যে ড্ৰাংক হৈছিল কেনেকৈ কোনজন ব্যক্তিয়ে পানী গৰম কৰি আছিল আৰু সেই পানীত পৰিছিল নামটো আমি আগত পঢ়িছোঁ তোমালোকে কমেণ্ট কৰিবাচোন আৰু সেই আইলিডছৰ পৰা কাট হিজ আইলিডছ বিকজ হি ফেল 10 প্লাণ্টছ গ্ৰিউ আউট অফ দ্য আইলিডছ আৰু 10টা পাত সেই আইলিডছৰ পৰা কি হৈছিল গ্ৰ' হৈছিল দ্য লিভছ অফ দিছ প্লেণ্টছ আৰ পুট ইন হট ৱাটাৰ এণ্ড ড্ৰাংক ভেনিছ শ্লিপ আৰু এই মানে মানুহে বিশ্বাস কৰে বা বোধিধৰ্মই বিশ্বাস কৰে যে এই লিভছকেইটা এই পাতকেইটা যে আইলিডছৰ পৰা যে গ্ৰ' হৈছিল এইকেইটা যেতিয়া মানে পাতকেইটা ডাঙৰ হৈছিল তেতিয়া এই পাত লৈ গৰম পানীত গৰম কৰিলে আৰু যদি আমি মানে খাওঁ তেতিয়াহ'লে কি হয় আমাৰ টোপনি গুচি যায় এইটো মানে এটা বিশ্বাস হু ৱাজ বোধিধৰ্মা ৱাজ এন এনচিয়েণ্ট বুদ্ধিষ্ট এছেটিক এইটো আমি MCQত পঢ়িলোঁ আৰু MCQ হিচাপতে দিব পাৰে তাৰপিছত হু ইজ মিষ্টাৰ বৰুৱা মেনশ্যন ইন দ্য লেচন এইটো বাৰে বাৰে পঢ়িলোঁ মিষ্টাৰ বৰুৱা ৱাজ এ টি গাৰ্ডেন মেনেজাৰ এণ্ড দ্য ফাদাৰ অফ প্ৰাঞ্জল আজিৰ ভিডিঅ'ত এইখিনি আছিল তোমালোকে প্লিজ মোৰ ৰিকুৱেষ্ট যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ আৰু যিমান পাৰা তোমালোকৰ নিজৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা